কোৱা নাই, আচল শব্দটো কৈছে বাংলাদেশীয় মূলৰ শব্দহে কৈছে। এতিয়া চাওক, এইটো নতুন কথা নহয়। তেওঁ বিজেপিত যোগদান কৰাৰ পিছৰ পৰা যোৱা 10টা বছৰে সদায় তেওঁ ঘৃণাৰ টোপোলা এটা লৈ ফুৰে আৰু এই মানুহখিনিক তেওঁ গালি কৰাটো আগতেও বিভিন্ন বিশেষণ দি মানুহখিনিক গালি পাৰিছে আৰু এতিয়া নিৰ্বাচনৰ পিছত গোটেই অসমবাসীয়ে লক্ষ্য কৰিছে যে যোৰহাটত গৌৰৱ গগৈৰ বিপুল ভোটত বিজয়ে তেওঁ টোপনি হৰণ কৰিছে। তেওঁ আচলতে নিজৰ অস্তিত্বলৈ শংকিত। 26ত যে তেওঁ ৰাজপাত যাব আৰু তেওঁ যে জেলত যাব লাগিব, তাৰ কাৰণে তেওঁ যথেষ্ট উদ্বিগ্ন হৈ আছে। সেইকাৰণে কেতিয়াবা বিভিন্ন ধৰণৰ বেবেৰিবাং কথা তেওঁ কৈ আছে। মই মুখ্যমন্ত্ৰী মহোদয়ক প্ৰশ্ন কৰিব খোজো যে এই মানুহখিনিৰ প্ৰতি যদি ইমানেই ঘৃণা, তেতিয়াহ'লে আমাৰ সংবিধান অনুসৰি এই মানুহখিনিক হয় হিটলাৰে কৰাৰ দৰে গেছ চেম্বাৰ বনাই মাৰি পেলাওক, নহ'লে আপোনালোকৰ কেন্দ্ৰত চৰকাৰ আছে, এই মানুহখিনিক ক'ৰবাত টালি টোপোলা বান্ধি পঠাই দিয়ক। সেইটোতো পৰা নাই। 10 বছৰ আপোনাৰ মোদী আছে, আপুনি আছে। গতিকে মুখ্যমন্ত্ৰী মহোদয়ক মই ক'ব খোজো যে যিটো হ'বলগীয়া আছে অৱধাৰিত 26ত, এইটো লৈ আৰু ইমান আপুনি উদ্বিগ্ন হৈ বেবেৰিবাং কথা কোৱা বন্ধ কৰক। আৰু এটা কথা, কোৰ্টে নিয়মতে সুমোটো কেছ ল'ব লাগে। তেওঁ শপত লৈছিলে সংবিধানৰ নামত যে মই কাৰো প্ৰতি, কোনো জনগোষ্ঠীৰ প্ৰতি বিদ্বেষ নৰখাকে মই কাম কৰিম। আজি তেওঁৰ প্ৰতিটো বাক্যই বিদ্বেষ, ঘৃণা, বিদ্বেষ যোৱা 10টা বছৰে প্ৰকাশ পাই আহিছে। আচলতে কোৰ্টে সুমোটো কেছে ল'ব লাগিছিলে। তেওঁ মুখ্যমন্ত্ৰী হৈ থকাৰ যি অধিকাৰ, নৈতিক অধিকাৰ তেওঁ হেৰুৱাই পেলাইছে। সংবিধানক অৱমাননা কৰিছে। তেওঁ নিজে ভগৱানৰ নামত খোৱা শপত তেওঁ উলংঘন কৰিছে। তেওঁ ইতিহাস জানে। বাংলাদেশৰ সৃষ্টিয়ে হৈছে 1971 চনত আৰু 1941 চনত অসমৰ বৰ্তমান ভৌগোলিক পৰিসীমাৰ ভিতৰত যি জনসংখ্যা আছিলে তাৰ 25.72% মুছলমান আছিলে আৰু 1971 চনত কমিকৈ 24.56% হৈছিল। মুখ্যমন্ত্ৰী ইতিহাস জানেও তেওঁ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে এইবোৰ কথা কৈ আছে। আৰু মই জনগোষ্ঠীৰ মানুহখিনিক এটা আহ্বান জনাব খোজো যে আপোনালোকে এইবোৰ গালি সপনি আপোনালোকে প্ৰত্যাহ্বান হিচাপে লওক। প্ৰত্যাহ্বান হিচাপে লৈ আপোনালোকে শিক্ষা দীক্ষাত গুৰুত্ব দিয়ক আৰু ব্যৱসায় বাণিজ্যত গুৰুত্ব দিয়ক। বাকী কোনে কি ঘৃণা বীজ সিঁচি থাকে, সিঁচি থাকক, আপোনালোকে মন কাণ দিব নালাগে। মুখ্যমন্ত্ৰীয়ে তেওঁ নিজে যি মূৰ্খামিৰ পৰিচয় দিছে আৰু যদি তেওঁ ভাবিছে যে অসমৰ সকলো ৰাইজ মূৰ্খ, তেতিয়াহ'লে তেওঁ নিজেই মূৰ্খৰ ৰাজ্যত বাস কৰিছে। আজি উন্নয়নমূলক যিবোৰ কাম কৰা হয় গোটেইখিনি ৰাইজে দিয়া টেক্সৰ অংশহে। গতিকে এইটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাপেকৰ সম্পত্তিও নহয়, নৰেন্দ্ৰ মোদীৰো বাপেকৰ সম্পত্তি নহয়। বৰঞ্চ মুখ্যমন্ত্ৰীয়ে উন্নয়নৰ নামত হাজাৰ হাজাৰ কোটি টকা কমিশ্যনহে খাইছে ৰাইজৰ